এইটো ফুলটো দেখিছে আৰু এইটোকে আজি আপোনালোকক বনাবলৈ শিকাওঁ বুলি ভাবিলোঁ সকলোৱে মোক কৈ আছিলে যে কেনেকৈনো বনাই দেখাবচোন বুলি তাকে দেখাই দিওঁ এইটো নতুনকৈ কিনি আনিছোঁহে টেপটো খোলা নাই তো আপোনালোকে এনেকৈ লৈ ল'ব লেংথটো মই কোনো জুখি মেলি নলওঁ এটা আন্দাজত লৈ লওঁ নিজে যিমানটো জোখৰ লাগে বুলি ভাবোঁ সিমানটোৱে লৈ লওঁ আৰু জুখি মেলি মই লোৱা নাই এতিয়ালৈকে ইমানটো চাইজে লৈ ল'ব আপোনালোকে ইয়াতকৈ সৰুও ল'ব পাৰে ডাঙৰো ল'ব পাৰে এইটো দীঘল হ'লে মানে কি হয় পাহিটো বেছি দীঘল হোৱা নিচিনা হয় বেলেগ একো নাই ফুলৰ চাইজটো সমানেই থাকিব খালি পাহিটোহে বেছি হ'ব আৰু ইমানটো চাইজৰ লৈ লৈছোঁ আৰু এইটো বনাবলৈ আপোনালোকক লাগিব এটা লাইটাৰ আৰু এটা বেজি এইটো ফুল বনাওঁতে বেজি বেকা হৈ গৈছে ধৰিব পাৰিছে এই বস্তুটো ফুলৰ যোনটোত আমি গুলিটো ভৰাওঁ সেই গুলিডাল ভৰাওঁ সেইটো অকণমান ডাঙৰ লৈ ল'ব তেতিয়াহে এই ৰিবনৰ কিবাটো সোমাব আৰু এতিয়া এটা জোখত আপোনালোকে এনেকৈ ধৰিব পাৰিছে এইটো এনেকৈ যে ভৰাব ইয়াৰে মানে বেজিটোৰ জোখটো আপোনালোকে ইটোৰ পাছত সিটো ৰিবনটোত এইডালত এনেকৈ যিহেতু খুচি খুচি যাব লাগিব সেইকাৰণে আপোনালোকে ইমানটোলৈকে বেজিটো ভৰাই দিব ইমানটোলৈকে তাৰপৰা সিমানটো জোখতে খুচি খুচি যাব মই দেখাই দিছোঁ চাওক এইটো দেখিছে কেমেৰা ধৰি দিয়া মানুহ নাই সেইকাৰণে এনেকৈ দেখাব লগা হৈছে এয়া চাওক দেখিলে ধৰিব পাৰিব এইটো কি চিলাই কৰে জানো মই গম নাপাওঁ তেনেকৈ বেজিটো লৈ গ'লে হ'ল আৰু এটা জোখটো আপোনালোকক দেখালোৱে নহয় সিমানটো জোখতে লৈ যাব আৰু বাকী এনেকৈ যিমানটা কৰিব সিমানটা মানে পাহি ওলাব বেছি পাহি হৈ গ'লে কি হয় আপোনালোকৰ ফুলপাহ ঘূৰাবলৈ যিসকলে নতুনকৈ বনাব অলপ দিগদাৰ হ'ব আৰু এইটো বস্তু ধৰিব পাৰিছে ন কেনেকৈ ভৰাইছোঁ এইটো এই স্প্ৰিং ৰোলটো টাইপ হৈছে এনেকৈ কৰি যাব তাৰপৰা এতিয়া আপোনালোকক ধাৰ থকা কেঁচি এখন ল'ব তাৰপৰা এইটো চুকীয়াকৈ এনেকৈ কাটি দিব ধৰিব পাৰিছে নাই বাৰু এই বস্তুটো এনেকৈ চুকীয়াকৈ কাটি দিব ছাইডৰ পৰা আৰু সেইটোৱে আমি বেজিটোৰ সেই ফুটাটোত ভৰাম মানে আৰু এটা আপোনালোকক লাগিব লাইটাৰটো দি এনেকৈ ছাইডটো পুৰি দিব নহ'লে সূতাখিনি ওলাই যাব ফুলপাহ যেতিয়া আমি ঘূৰাই থাকিম আৰু এইটো ইমানটোলৈকে ধৰিব পাৰিছে এইডাল মই এতিয়া সূতা বেজিটোৰ কিবাটোত ভৰাই দিছোঁ আৰু এইটো ওলাই আছে ইমানটোৱে উলিয়াব আপোনালোকে ইমানটোতে থৈ দিব তাৰপৰা এই বস্তুটো এনেকৈ ঘূৰাব বেজিটো তলফালৰ পৰা এনেকৈ ঘূৰাব আৰু এয়া দেখিছে কলিটোৰ শ্বেপটো লৈছে নহয় তাৰপৰা আপোনালোকে কি কৰিব হাতখনেদি সোঁ হাতখনেদি এনেকৈ বস্তুটো ঘূৰাই দিব তেতিয়া আৰু বেজিটো পকাই থাকিব নালাগে বেজিটো মানে বেছিকৈ পকালে কি হয় তলফাল দি বেজিটো উলিয়াব বহুত দিগদাৰ হৈ যায় সেইকাৰণে আপোনালোকে এনেকৈ হাতেদি ঘূৰাই দিব আৰু এয়া দেখিছে ৰ'জ হৈয়ে গ'ল এইবাৰ প্ৰথমতে যিসকলে বনাব তেওঁলোকৰ অকণমান টান লাগিব মোৰতো এঘণ্টা লাগিছিলে এপাহ ফুল উলিয়াবলৈ এয়া দেখিছে এনেকৈ পকাই ঘূৰাই থাকিলে এই বস্তুটো আমি উলিয়াব লাগিব সেই আগটো যে ভৰাইছিলোঁ সেইটো মানে তলেদি উলিয়াই আনিব লাগিব আৰু এইটো ওলাই দিয়াৰ পিছতে এনেকৈ কাটি কেঁচিখনেদি কাটি অলপমান থৈ দিব গোটেই পৰা কাটি নিদিব নহ'লে ফুলপাহ বনোৱা নবনোৱা একে হৈ যাব এয়া ওলাই আছিলে এইটো আমি এতিয়া পুৰি দিম এইটো এনেকৈ কৰি পুৰি দিছোঁ আৰু এইটোৱেদি হেঁচা মাৰি দিছোঁ এয়া এতিয়া ফুলপাহ ওলাই নাহে আৰু এইটো ফিক্স হৈ গ'ল ফুলপাহ আৰু এই ছাইডটো যিটো ওলাই আছে সেইটো ধুনীয়াকৈ এনেকৈ কাটি দিব লাগিব আৰু এইটো আকৌ পুৰি দিম চাওক আৰু তেনেকৈ মই এইখিনিও বনোৱা আছে ধৰিব পাৰিছে নে বাৰু জনাব দেই নোৱাৰিলে মই আকৌ দেখাম লাগিলে আৰু বাকী ভিডিঅ'টো চাই কেনেকুৱা পাইছে আপোনালোকে বুজি পাইছে নাই জনাব আৰু এইটো বনাওঁতে কি হয়
ফেন চলাব নোৱাৰি, নহ'লে লাইটাৰটো অন নহয় যে ঘামি গৈছোঁগৈ গৰমত। তাকে ঠিক আছে, জনাব কেনেকুৱা পালে চাই দি।